কংগ্ৰেছৰ যিখিনি সিটৰ কাৰণে তেওঁলোকৰ খোৱা কামোৰা হৈ আছে সেইখিনি হল বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা যিবিলাক সিট সেইবিলাক সিটতহে তেওঁলোকৰ খোৱা কামোৰা চলি আছে। তাৰ পৰাই অসমৰ ৰাইজে এটা কথা বুজি পোৱা উচিত যে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ মাজত নাই। এই কথাটো একেবাৰে জল পট কৰি আজি ওলাই আহিছে। অখিল গগৈৰ লগতো কাজিয়া কোন কেইটা চিটক লৈ লাগে, বাংলাদেশী মূলৰ মুছলিম চিট। তাৰ মানে মই প্ৰথমৰ পৰাই কৈ আহিছো যে তেওঁলোক অসম আৰু অসমীয়াৰ লগত নাই। নাটক কৰাটো বাদ দিয়ক, কিন্তু এতিয়া যদি যোৰহাট চিট লৈ কাজিয়া লাগিলহেঁতেন, ডিব্ৰুগড়লৈ কাজিয়া লাগিলহেঁতেন, তেতিয়া আপুনি বুজি পাব। কিন্তু তেওঁলোকৰ আত্মাটো বা তেওঁলোকৰ আত্ম অভিমান স্বাভিমান তেওঁলোকে বাংলাদেশী মূলৰ মুছলিম মানুহৰ ওচৰত মৰ্গেজ দি থৈ দিছে। তাৰ পৰাই কংগ্ৰেছ চলিব আৰু তাৰ পৰাই কংগ্ৰেছৰ টিকট লাগিব, কাজিয়া হব, মাৰপিট হব, যি হব তাতেই হব। বাকী জাগাত তেওঁলোকক মানুহেও নিবিচাৰে আৰু তেওঁলোকেও মানুহক নিবিচাৰে।